গ্ৰন্থৰ প্ৰতি অনুৰাগ গ্ৰন্থমেলাৰ জৰিয়তে বৃদ্ধি কৰিব লাগিব। গ্ৰন্থৰ জৰিয়তে বিভিন্ন বিষয়ত জ্ঞান আহৰণ কৰিব পাৰি। গাঁৱে ভূঞে গ্ৰন্থমেলাৰ আয়োজন কৰাৰ পোষকতা কৰিলে লুৰিণজ্যোতি গগৈয়ে। গ্ৰন্থৰ প্ৰতি যিটো মানুহৰ অনুৰাগ এইটো বহু ধৰণৰ কথা বতৰাৰ কাৰণে কমিছে। এইটো বঢ়াবৰ কাৰণে গ্ৰন্থমেলাৰ যোগেদিয়েই মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। আৰু বিশেষকৈ আমি বিচাৰোঁ যে গাঁৱে ভূঞেও এনেকৈ মফচলীয়া চহৰবোৰতো গ্ৰন্থমেলা বিভিন্ন ধৰণে অনুষ্ঠিত কৰিব লাগিব। গ্ৰন্থৰ প্ৰতি মানুহৰ অনুৰাগ বঢ়াব লাগিব, কাৰণ গ্ৰন্থই যিহেতু মানুহক বিভিন্ন ধৰণৰ সোৱাদ দিয়ে আৰু গ্ৰন্থৰ যোগেদিহে আমি সকলো জ্ঞান বিভিন্ন ধৰণৰ বিভিন্ন ৰস বিভিন্ন ধৰণৰ আমি শিতানসমূহ আমি জানিব পাৰোঁ। গতিকে গ্ৰন্থমেলাৰ গুৰুত্ব আছে আৰু আমাৰ ৰাইজৰ প্ৰতি আহ্বান সকলোৱে যাতে গ্ৰন্থমেলালৈ আহে, গ্ৰন্থ লয়, পঢ়া শুনা যিটো মানে গ্ৰন্থৰ অধ্যয়নটো যাতে বঢ়ায়। কাৰণ শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ পাছত গ্ৰন্থমেলা বা যিটো ছপা গ্ৰন্থৰ যিটো গুৰুত্ব কিছু কমা বুলি মানুহৰ মাজত চৰ্চা হৈছিলে। কিন্তু মই ক'ব খোজোঁ যে ছপা গ্ৰন্থৰ যিটো ইয়াক কেতিয়াও ডিজিটেল মিডিয়াই কেতিয়াও ইয়াক কৰিব নোৱাৰে, কেতিয়াও স্থানান্তৰিত কৰিব নোৱাৰে, কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰে। মোৰ ৰাইজৰ প্ৰতি আহ্বান। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।